আজি আমাৰ সংগ্ৰামী সৈনিকসকল ইয়াতে গোট খাইছে। এখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন যুঁজ, এখন যুঁজ বহিৰাগতৰ বিৰুদ্ধে, এখন যুঁজ বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে। এই যুঁজখনক কোনোবাই হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এইবিলাক বাধা উফৰাই আজি বীৰ লাচিত থানাৰ হিন্দু মুছলমান সকলো খিলঞ্জীয়া সৈনিক ইয়াত লগ হৈছে আৰু অনাগত দিনত আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। আজাদ চৌধুৰীৰ ঘৰ এভেকশ্যন কৰিব লাগিব। যোৰহাটৰ বহুতো খিলঞ্জীয়া মুছলমান মানুহে আমালৈ ফোন কৰিছে যে সেই অঞ্চলটোত প্ৰকৃততে আমাৰ অসমীয়া মুছলমানৰ অঞ্চল আছিলে। বৰ্তমান সময়ত তাত অসমীয়া মুছলমানৰ কোনো ধৰণৰ দপদপনি নাই, কেৱল মাত্ৰ বাংলাদেশী মূলৰ মানুহবিলাকৰ দপদপনি। আৰু আজি যোৰহাটৰ সমূহ খিলঞ্জীয়া মানুহ, লগতে খিলঞ্জীয়া মুছলমানসকলে আমাক আজি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সকলো ওলাই আহিব আৰু আমাৰ এই যাত্ৰাত এতিয়া সহযোগী হ'বলৈ দুলীয়াজানৰ পৰা ডিব্ৰুগড় জিলাৰ সৈনিক আহি আছে, লখিমপুৰৰ সৈনিক আহি আছে আৰু আমি সকলো একলগ হৈ আমি ইয়াৰ পৰা ওলাই যাম। আজি যিটো ইতিহাসৰ আটাইতকৈ যিটো ডাঙৰ ৰেলী হৈছিলে, সেইদিনা যোৰহাটত নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া সেইদিনা যে আমি ৰেলীটো কৰিছিলোঁ, গৌৰৱ গগৈৰ মতে কৰিছিলোঁ নেকি? আজি গৌৰৱ গগৈ আহিব কংগ্ৰেছৰ ভ্ৰমণলৈ, আমি যাম এফালে, তেওঁ যাব এফালে। এখন জাতি ৰক্ষাৰ যুদ্ধ। কোনোবা গৌৰৱ গগৈ আহিছে, নৰেন্দ্ৰ মোদী আহিছে, হিমন্ত বিশ্ব শৰ্মা আহিছে, বীৰ লাচিত থানাৰ লগত আমাৰ কথা নাই নহয়। জাতি বচোৱা সংগ্ৰাম আমি কৰি যাম আমাৰ ৰাস্তাত। বিজেপি কংগ্ৰেছে নিজৰ ভোট বেংকৰ ৰাজনীতি কৰি আছে, কৰি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই নহয়।